এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো যি কয় সেয়া কৰি দেখুৱাই অৰবিন্দ কেজৰিৱালে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজিৰ দিনটোত চৰকাৰী বাসগৃহ ত্যাগ কৰিলে মাত্ৰ কিছুদিন পূৰ্বে কাৰাগাৰৰ পৰা ওলাই তেওঁ ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব আৰু তাৰ পাছত মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিলে আৰু ঘোষণা কৰিলে যে চৰকাৰী সকলো খা সুবিধা ত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে আৰু আজিৰ দিনটোত এয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অৰবিন্দ কেজৰিৱালে এইদৰে পিতৃ মাতৃ আৰু পত্নীক লগত লৈ এয়া চৰকাৰী বাসগৃহ তেওঁ ত্যাগ কৰিছে চৰকাৰী বাসগৃহ এইদৰে ত্যাগ কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সদ্য পদত্যাগী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদ ত্যাগৰ পাছতে এইদৰে পিতৃ মাতৃক লগত লৈ এয়া চৰকাৰী বাসগৃহ যিটো বাসগৃহত আজি প্ৰায় 10 বছৰ ধৰি অৰবিন্দ কেজৰিৱাল আছিল আৰু অৰবিন্দ কেজৰিৱালে যেহেতু এই চৰকাৰী বাসগৃহতে আছিল আৰু এগৰাকী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি চৰকাৰী বাসগৃহ ত্যাগ কৰিছে আজিৰ দিনটোত চৰকাৰী বাসগৃহ ত্যাগ কৰি অৰবিন্দ কেজৰিৱাল এতিয়া ৰাওনা হৈছে তেওঁ আন যি বাসগৃহ হ'ব নতুন বাসগৃহ তেওঁ ৰাওনা হৈছে এই খবৰ এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছো অৰবিন্দ কেজৰিৱালে এৰিলে চৰকাৰী বাসগৃহ এৰিলে চৰকাৰী খা সুবিধা পৰিয়ালক লগত লৈ চৰকাৰী বাসগৃহ ত্যাগ কৰিলে অৰবিন্দ কেজৰিৱালে ইতিমধ্যে চৰকাৰী আৱাসগৃহৰ পৰা সকলো সামগ্ৰীও উলিয়াই নিয়া হৈছে মাত্ৰ কিছুদিন পূৰ্বে তেওঁ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব অৱশেষত মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিলে তেওঁ ঘোষণা কৰিছিল যে চৰকাৰী সুবিধা তেওঁ ত্যাগ কৰিব ঘৰ ত্যাগ কৰিব মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ তেওঁ ত্যাগ কৰিব অৱশেষত চৰকাৰী বাসগৃহ অৰবিন্দ কেজৰিৱালে ত্যাগ কৰিলে আৰু এইদৰে পিতৃ মাতৃক লগত লৈ অৰবিন্দ কেজৰিৱাল এতিয়া ৰাওনা হ'ল চৰকাৰী বাসগৃহ ত্যাগ কৰি তেওঁ নতুন স্থানলৈ আমি দেখুৱাইছো এক প্ৰকাৰৰ আৱেগিক মুহূৰ্ত আৱেগিক হৈ পৰিছে অৰবিন্দ কেজৰিৱাল আৱেগিক হৈ পৰিছে তেওঁৰ পত্নী আৱেগিক হৈ পৰিছে তেওঁৰ পিতৃ মাতৃও এক প্ৰকাৰ আৱেগিক মুহূৰ্ত আমি দেখুৱাইছো এই সময় সকলোৰে বাবে এক দুখৰ মুহূৰ্ত আৰু এইদৰেই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হৈছে আমি দেখুৱাইছো যি পূৰ্বে বিশাল কনভয় আছিল এই কনভয় এতিয়া অৰবিন্দ কেজৰিৱালৰ নাই এখন সাধাৰণ গাড়ীত এইদৰে একদম সাধাৰণভাৱে এখন সাধাৰণ গাড়ীখন দেখিলে অনুভৱ কৰিব পাৰিব একেবাৰে এখন সাধাৰণ বাহন কোনো ধৰণৰ বিলাসিতা নাই আৰু কোনো ধৰণৰ দীঘল কনভয় নাই কটকটীয়া নিৰাপত্তা বেষ্টনী নাই এজন সাধাৰণ মানুহৰ দৰে অতি সহজ সৰলভাৱে তেওঁ ওলাই গৈছে পত্নীয়ে তেওঁলোকৰ চৰকাৰী বাসগৃহৰ চাবি চমজাই দিছে আৰু ইয়াত তাৰ পাছৰ দৃশ্য আৱেগিক মুহূৰ্ত আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো আপোনালোকৰ বাবে প্ৰথমৰ পৰা আগবঢ়াইছো